এইবাৰ গাঁওবুঢ়া নামিল অবৈধ শিলবালি খনন কাৰ্যত বেআইনীভাৱে শিল আৰু বালিৰ চলাই গৈছে খনন মেনেজ কৰি গৈছে গোসাইগাঁও বন বিভাগক। কোকৰাঝাৰ জিলাৰ গোসাইগাঁও মহকুমাৰ অন্তৰ্গত বুঢ়ী চাতামত বেআইনীভাৱে শিলবালি খননৰ গুণ্ডাৰাজ চলি আছে। বুঢ়ীৰ চাতাম গাঁৱৰ গাঁওবুঢ়া আৰু UPPL দলৰ কৰ্মীয়ে চলাই গৈছে এই শিলবালি খননৰ গুণ্ডাৰাজ। বুঢ়ীৰ চাতাম গাঁৱৰ গাঁওবুঢ়া আজাউদ্দিন শেখ আৰু UPPL দলৰ কৰ্মী ৰিয়াজউদ্দিন শেখে চলাই যোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে শিলবালি খননৰ গুণ্ডাৰাজ। কাষত বিদ্যালয় থকাৰ বাবে গাঁৱৰ লোকে শিলবালি খননৰ বাধা প্ৰদান কৰোঁতে মনা নাই গাঁওবুঢ়া আজাউদ্দিন শেখ আৰু UPPL দলৰ কৰ্মী ৰিয়াজউদ্দিন শেখে। গাঁৱৰ একাংশ লোকে উপায়হীন হৈ গোসাইগাঁও বন বিভাগক এখন জাননী পত্ৰ প্ৰদান কৰে যদিও গোসাইগাঁও বন বিভাগৰ কোনো গুৰুত্ব নাই বৰ্তমানলৈ। এতিয়া প্ৰশ্ন হ'ল চকতৰ ওপৰত প্ৰমোদ বড়োৰ আশীৰ্বাদ আছে নেকি? বন বিভাগৰ বিষয়াক মেনেজ কৰি চলাইছে নেকি শিলবালিৰ গুণ্ডাৰাজ? প্ৰমোদ বড়োৱে এফালে বিটি আৰু ছুইজাৰলেণ্ড গঢ়াৰ কথা কৈ আনফালে প্ৰত্যেকটো অঞ্চলত এতিয়া শিলবালি খনন কৰি হৈ পৰিছে বৃহৎ বৃহৎ গাঁত। অতি সোনকালে যদি চৰকাৰৰ আৰু বন বিভাগে এই বেআইনী শিলবালি খননৰ বিৰুদ্ধে পদক্ষেপ গ্ৰহণ নকৰে তেন্তে নেমচ আৰু গাঁৱৰ ৰাইজে বন বিভাগৰ কাৰ্যালয় ঘেৰাও কৰাৰ হুংকাৰো প্ৰদান কৰিলে। হয় চাওক, উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ নেমচু গোসাইগাঁও জিলা সমিতিৰ অন্তৰ্গত ২ নং বুঢ়ী চাতাম গাঁৱৰ আৰু লগতে চাপকাটাৰ পৰা মাটিয়াৰ পৰা বিভিন্ন জাগাত যি শিলবালিৰ যি অবৈধ বেহা চলি আছে, যি চলাই আছে, ইয়াক আমি আজি ৰাইজৰ পৰা স্থানীয় ৰাইজৰ পৰা বিভিন্নজনে আমাক অভিযোগ কৰিছে। অভিযোগ কৰাৰ পিছত আমি ইহঁতক বাৰম্বাৰ আমি মানা কৰিছোঁ। মানা কৰাৰ পিছতো ইহঁতে ইমান ডাঙৰ ডাঙৰ গাঁত খুদি আছে। এইখিনি গাঁতৰ বাবে স্থানীয় ৰাইজৰ পৰা সন্মুখত এখন স্কুল আছে, সেই স্কুলখন মাজত পৰিছে। এই স্কুলৰ পৰা ছাত্ৰ ছাত্ৰীৰ পৰা সন্মুখত স্থানীয় ৰাইজৰ পৰা বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে। সেইবুলি আজি আমি নেমচুৰ ফালৰ পৰা আজি প্ৰতিক্ৰিয়া দিছোঁ। আৰু লগতে এইখন ঘটনাৰ লগতে মোৰ সন্দেহ হৈছে যে আপোনাৰ গোসাইগাঁও সাব ডিভিজন যি DFO আছে, ফৰেষ্ট ডিপাৰ্টমেণ্টৰ লগত ইয়াৰ লগত জড়িত আছে বুলি মই ভাবোঁ। লগতে বি ফেৰেংগা যে আছে, বি ফেৰেংগাৰ লগতে প্ৰমোদ বড়ো ডাঙৰীয়াও ইয়াত মানে জড়িত আছে বুলি মোৰ সন্দেহ হৈছে। কাৰণ ইহঁতৰ মুখৰ ভাষ্য আমি শুনা পাইছোঁ যে ইহঁতে নিজে মুখে আমাক স্বীকাৰ কৰিছে যে এইখন অবৈধ বেহা চলাই কেনে গোসাইগাঁও যি UPPL অফিচ আছে, এই UPPL অফিচখন ইহঁতে চম্ভালি কৰি আছে, ইহঁতে পৰিচালনা কৰি আছে ইয়াৰ পৰা টেক্স লৈ কেনে। আৰু লগতে আমি BTR তথা আমি অসম চৰকাৰক আমি দাবী জনাইছোঁ নেমচুৰ ফালৰ পৰা যে আপোনালোকে ইফালে ছুইজাৰলেণ্ড BTR বনাব বুলি ইয়াতে ৰাইজৰ মাজত ডাঙৰ ডাঙৰ ভাষণ দি থাকে, আৰু ইয়াতে ছুইজাৰলেণ্ড আপোনালোকে চাওক যে এই ছুইজাৰলেণ্ড হ'ল এইখন হ'ল UPPL চৰকাৰ, ছুইজাৰলেণ্ড চৰকাৰ ইমান ডাঙৰ ডাঙৰ গাঁত খান্দি কেনে যি অবৈধভাৱে বেহা চলি আছে, এই হ'ল ছুইজাৰলেণ্ড চৰকাৰ নেকি? তো আমি গোসাইগাঁও জিলা সমিতি নেমচুৰ ফালৰ পৰা এটাই দাবী জনাইছোঁ, এই যি অবৈধ বেহা চলি আছে ইয়াৰ আঁৰত কোন আছে এইবোৰ উলিয়াই কেনে ইয়াৰ আইনী ব্যৱস্থা ল'ব লাগে। অন্যথাই আমি স্থানীয় ৰাইজৰ পৰা নেমচুৱে আমি যি অবৈধ বেহা চলি আছে ইয়াৰ বিৰুদ্ধে আমি প্ৰতিবাদ কৰিম। লগতে এফালে উচ্ছেদৰ নোটিছ জাৰি কৰি আছে, আনফালে ছুইজাৰলেণ্ড BTR চৰকাৰে ডাঙৰ ডাঙৰ গাঁত খান্দি কেনে ইয়াক অবৈধ বেহা চলি আছে। ইয়াক যদি অতি সোনকালে যদি চৰকাৰে যদি কাণ সাৰ নিদিয়ে, আমি নেমচুৰ পাৰৰ পৰা লগতে স্থানীয় ৰাইজৰ পৰা আমি ইয়াতকৈ ভয়াৱহ আমি ফৰেষ্ট ডিপাৰ্টমেণ্টৰ অফিচ আমি ঘেৰাও কৰিবলৈ বাধ্য হ'ম। হয়, মই শুনা মতে ইয়াৰ লগত UPPL কৰ্মী লগতে গাঁওবুঢ়া, ইয়াৰ আজাৰানী নামৰ গাঁওবুঢ়া আছে, এই আজাৰানী নামৰ গাঁওবুঢ়াৰ লগতে আৰু কেইজন UPPL কৰ্মী এটা জড়িত আছে বুলি মই শুনা পাইছোঁ। অবৈধই হইতেছে। ঘটনা হইলো এটা তো 10 বছর আগে আসছিল ফরেস্ট মাটি, তখন লাহে লাহে যেমন খুঁড়িয়া মানে গোটায় মানে করবা লাগছে। তখন ঘটনা হইলো এখন শুনতে আছে একেবারে গোমাট ওরে পারে মানে আর কি ওরা কভার করবে এই খুঁড়িয়া পাথর বিক্রি করিয়া। এইটা তো কোনো যুক্তিতে আসে না। আমাদের ছাওয়া ফাওয়া আছে, বাচ্চা কাচ্চা আছে, তো এগুলার যদি অসুবিধা হয় তাহলে এগুলার অসুবিধার দায়িত্বটা কে নিবে? হ্যাঁ, এগুলো তো আমাদেরই গ্রামের আমাদেরই নেওয়া লাগবে, সবারই নেওয়া লাগবে, রাজ্যের সবারই নেওয়া লাগবে, সবারই দায়িত্ব রাখার দরকার। কিন্তু এগুলা তো কেউই তো প্রতিবাদ করে না। ঘুরতে আছে আজা গাভুরা, এই যে বুড়িচটা মেয়ে। হ্যাঁ, নোটিশ তো এগুলা তো একবার মেরা গেছিল, লাল ঝান্ডা মেরা গেছিল সিল মেরা। কি যে মানে খোরা না খোরাটাই বেশি ভালো, মানে আমাদের অসুবিধা হবো ভবিষ্যতের চিন্তা করা লাগবে। এদিকে সামনে LP স্কুল আছে,
ছাত্র ছাত্রী যাওয়া আসা অসুবিধা হবো, রাস্তাঘাট ব্লক হয়ে গেছে গা।